নমস্কাৰ জোনচিজি কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ভেজিটেবল চুপ। তে দেৰি নকৰি কি সামগ্ৰী লৈছোঁ সেইখিনি চাই লওঁ আহক। বন্ধাকবি, কেপচিকাম, মটৰ, বিলাহী, পিঁয়াজৰ পাত, ফুলকবি, গাজৰ, ফ্ৰেঞ্চ বিন এইখিনি মই নিজৰ সুবিধা অনুযায়ী এনেকৈ কাটি লৈছোঁ। আপোনালোকেও এনেকৈ কাটি ল'ব। নিজৰ পচন্দ অনুসৰি বা ঘৰত থকা যিকোনো চব্জি দিয়ে আপোনালোকে এনেকৈ বনাই খাব। মই বিলাহী কিডোখৰ অকণমান ডাঙৰকৈ দিছোঁ কাৰণ পিছত বাকলিটো মই ইয়াৰ আঁতৰাই দিম। গেছত হাই ফ্লেমত এখন কেৰাহী পাতি দিছোঁ আৰু ইয়াত মই এচামুচ ঘিউ দিছোঁ। ঘিউ আমাৰ গৰম হৈ গৈছে। এতিয়া ইয়াত মই গোটেই চব্জিখিনি দি দিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত মই অকণমান নহৰু পিছা, আদা পিছা অকণমান, নিমখ আন্দাজ কৰি এইখিনি দি ভালদৰে মই আকৌ মিক্স কৰিম। নহৰু আৰু আদাটো মই পিচি দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে স্কিপ কৰিবও পাৰে আৰু নহ'লে মিহিকৈ কুটি পেলাইও দিব পাৰে। বয়োজ্যেষ্ঠ কোনোৱে যদি আদা নহৰু নাখায় তেতিয়াহ'লে সেইটো নিদিলেও হ'ল। ইয়াতে দিম মই এচামুচ জালুকৰ গুড়ি। ভালদৰে এইখিনি মিক্স কৰি দিছোঁ। এতিয়া ইয়াত মই পানী দিম। মই 3 গিলাচ পানী দিছোঁ। পানী মই প্ৰায় আধা লিটাৰ ওপৰত দিছোঁ আৰু গোটেই চব্জিখিনি জোখ কৰিলে প্ৰায় 250 গ্ৰামমানৰ ওচৰত হৈ যাব। এতিয়া এইখিনি মই হাই ফ্লেমত ঢাকন মাৰি প্ৰায় 10 মিনিটমান সিজিবলৈ দিম। গোটেই চব্জিখিনি কেঁচাই খাব পাৰে, গতিকে বহুত বেছিও সিজিব নালাগে। 10 মিনিট পিছত মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। 10 মিনিট আমাৰ হৈ গৈছে। কেনেকুৱা হৈছে মই আপোনাক দেখাই দিছোঁ। খুব ধুনীয়া হৈছে। এতিয়া নমোৱাৰ আগে আগে মই ইয়াত প্ৰায় 1.5 চামুচমান নেমুৰ ৰস দিম। টেষ্টটো বহুত ধুনীয়া হ'ব। এনেকৈয়ে খাব পাৰি। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে চাকনি দি চাকি পেলাই অকল ৰসটোও দিব পাৰে। যদি কোনোবা অসুস্থ থাকে এনেকৈ খাবলৈ অসুবিধা পায়। চুপটো যদি অকণমান ডাঠ বিচাৰে তেতিয়াহ'লে ইয়াত দিব লাগিব এতিয়া কৰ্ণফ্ল'ৰ। চাহ খোৱা চামুচৰ এচামুচ কৰ্ণফ্ল'ৰ লৈছোঁ। অকণমান পানী লৈছোঁ। ইয়াতে মিক্স কৰি দিম। ভালদৰে মিক্স কৰিম যাতে গোটা গুটি নাথাকে। আৰু এইখিনি ইয়াত দি দিম। কৰ্ণফ্ল'ৰ দিয়াৰ পিছত 1 মিনিটমান উতলিবলৈ দিম। এয়া দিয়াৰ লগালগ চুপটো অকণমান ডাঠৰ নিচিনা হৈয়ে আহিছে। মই খালি প্ৰচেছটো দেখাইছোঁ। আপোনালোকে যেনেকৈ সুবিধা তেনেকৈ বনাই খাব আৰু ঠাণ্ডাৰ বতৰত চুপ খাই নিজৰ দেহাটো গৰম কৰি ৰাখিব। কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া ইয়াৰ ওপৰত অকণমান ধনিয়া পাত আৰু পিঁয়াজৰ নল দি মই সজাই দিছোঁ। এয়া আমাৰ চুপ ৰেডি হৈ গ'ল। সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ভাল পোৱা 10 মিনিটতে বনাব পৰা এই ৰেচিপিটোত মিনাৰেল, ভিটামিন আদিৰে ভৰপূৰ। গতিকে ঘৰতে থকা পাচলি দি সদায় এনেদৰে চুপ বনাই খাব বুলি আশা কৰিলোঁ। সুস্থ থাকক, সুৰক্ষিত থাকক। নতুন এটা ৰেচিপি লৈ পুনৰ আহি আছোঁ। তেতিয়ালৈকে ধন্যবাদ।